নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাব ওলাইছোঁ পুৰা মাছৰ পিটিকা। আজি মানে মাছ লৈছিলোঁ। মাছ লওঁতে দেখিলোঁ মোৰ ছোৱালী আকৌ সৰু মাছহে খায়, ডাঙৰ মাছ নাখায়। সেইটো কাৰণে চালোঁ যে তাতে গৰৈ নে চেঙেলী পোৱালিয়ে হ'ব আৰু 3টা মাছ আছিলে। মই মাছ পুৰা খাই বহুত ভাল পাওঁ, কিন্তু বহুত দিন হ'ল মাছ পুৰা খাব পোৱা নাই। সেইকাৰণে আজি মাছ পুৰিলোঁ। মাছকেইটা পুৰি ল'লোঁ। এডাল মই শিকলি বনাই লৈছোঁ দেই, তাতে পুৰি ল'লোঁ। পুৰি লৈ পেলাই এটা বাতিত উলিয়াই ল'লোঁ। উলিয়াই লৈ পেলাই আৰু মাছটো মই এতিয়া শিকলিকেইডালৰ পৰা আঁতৰাই ল'লোঁ আৰু অকণমান চাফা কৰি ল'ব লাগিব, যাতে মাছটো খাবলৈ তিতা নহয়। নহ'লে আপোনাৰ মাছটো পুৰা হয় ন, সেইটো কাৰণে আপোনাৰ তিতা হৈ যাব পাৰে। তাৰ লগতে মই অলপ যিখিনি মাছ আনিছিলোঁ সেইখিনি মাছ মই সৰু মাছখিনি ফ্ৰাই কৰি ল'লোঁ। তাতে মই পুৰা মাছখিনি দিলোঁ, নহৰু কেইফুটমান, তাৰপিছতে আপোনাৰ বঙালী ধনিয়া মানে মান ধনিয়া, আৰু তাতে আপোনাৰ নিজৰ জোখমতে জলকীয়া আৰু আপোনাৰ অকণমান নিমখ দি পেলাই আপোনাৰ খুন্দনাত খুন্দি ল'লোঁ। তাতে আৰু পিছা হৈ গ'ল মোৰ। তাতে মই অকণমান মিঠাতেল দিলোঁ আৰু এয়া